বিটিআৰৰ এজন বিজেপি নেতা, নাম অৰূপ কুমাৰ দে। অৰূপ কুমাৰ দে কেৱল বিজেপি নেতাই নহয়, বিটিচিৰ স্বাস্থ্য বিভাগৰো কাৰ্যবাহী সদস্য। প্ৰায়ে বিতৰ্ক আৰু চৰ্চাত থকা এইগৰাকী নেতাৰ শেহতীয়া এক বক্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কোকৰাঝাৰৰ মুকুৰাপাৰাত আয়োজিত এক সমূহীয়া ইফতাৰ পাৰ্টিত অংশ লৈ অৰূপ দেৰ ৰাজহুৱা স্বীকাৰোক্তি, ময়ো বাংলাদেশী, আপোনালোকো বাংলাদেশী, আমার লিগেসি একেই। আমি যে বাংলা কই বা বাংলা মানে মানুষের নিজের ভাবে কথা কই, অন্য কোনো লিডারে কিন্তু কয় না। কই বল কথাটা বললাম আর কি, সবাই তোমরাও বাংলাদেশী, আমরাও বাংলাদেশী। ইফতাৰত অংশগ্ৰহণকাৰী ৰাইজক উদ্দেশ্যি বিটিআৰৰ বিজেপি নেতাজনে কি কৈছে আকৌ এবাৰ ভালদৰে শুনক। আমি যে বাংলা কই বা বাংলা মানে মানুষের নিজের ভাবে কথা কই, অন্য কোনো লিডারে কিন্তু কয় না। কই বল কথাটা বললাম আর কি, সবাই তোমরাও বাংলাদেশী, আমরাও বাংলাদেশী। বিটিচিৰ এজন কাৰ্যবাহী সদস্যই এইদৰে মুকলিকৈ নিজকে বাংলাদেশী বুলি ঘোষণা কৰাত স্বাভাৱিকতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কোকৰাঝাৰৰ বিপিএফৰ স্থানীয় নেতাই অৰূপ কুমাৰ দেৰ এই বিতৰ্কিত মন্তব্যৰ সম্পৰ্কত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, এজন সাংবিধানিক পদত থাকি অৰূপ কুমাৰ দে ডাঙৰীয়াই এনেকুৱা ডাঙৰ এটা কথা কৈছে আৰু বিজেপিৰ এজন ইএম পদত থাকি পেলাই নিজকে বাংলাদেশী বুলি জাহিৰ কৰিছে। জাহিৰ কৰাৰ ফলত মই আমাৰ মানে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনতিপলমে ইয়াত তদন্ত কৰিব লাগে। আমি আগৰ পৰাই এখেতক আমি সন্দেহ কৰি আছোঁ। আমি আগৰ পৰাই আমাৰ মনত এটা সন্দেহ আছিল এখেতে সঁচাকৈ বাংলাদেশী নেকি। ইপিনে অৰূপ কুমাৰ দেৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে কোকৰাঝাৰৰ মুকুৰাপাৰাৰ গাঁৱৰ ৰাইজ। বুধবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি গাঁওবাসীৰ দাবী, শীঘ্ৰেই অৰূপ দেৰ ইএম পদ বাতিল কৰক। অরূপ কুমার দে ডাঙরিয়াক আমার বিটিএডির যিজন মানে কার্যবাহী সদস্য চিফ, তেখেতে ইয়ার সম্পূর্ণভাবে ব্যবস্থা গ্রহণ করিব লাগে, নহলে আমি ইয়ার বিরুদ্ধে মানে কিবা এটা আন্দোলন করিবার কারণে আমি যোজা করিম। বিটিচিৰ কাৰ্যবাহী সদস্যজনৰ বাংলাদেশী কেন্দ্ৰিক মন্তব্যক লৈ জাঙুৰ খাই উঠিছে এবিএমছু। শীঘ্ৰেই অৰূপ দেৰ লিগেচি পৰীক্ষা কৰি কঠোৰ ব্যৱস্থা ল'বলৈ দাবী সংগঠনটোৰ নেতৃত্বৰ। আপোনালোকেও বাংলাদেশী, ময়ো বাংলাদেশী, কাৰণ আমি সন্দেহ কৰিছিলো অৰূপ কুমাৰ যে বাংলাদেশী মূলৰ হয়, তেখেতে যে বাংলাদেশী আমি আগৰ পৰা সন্দেহ কৰিছিলো, কিন্তু আজি তেখেতে বাংলাদেশী হয় বুলি তেখেতে নিজে আহি এটা ৰাজহুৱা সভাত প্ৰুভ কৰি দি ক'লে। আৰু আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আজি বিটিআৰ ইএম প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে প্ৰশ্ন কৰিছো যে প্ৰমোদ বড়ো ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি, নহ'লে অতি সোনকালে অৰূপ কুমাৰ দে ডাঙৰীয়াক প্ৰমোদ বড়ো ডাঙৰীয়াক বৰখাস্ত কৰাৰ কাৰণে আহ্বান জনাইছো। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমছুৱেও অৰূপ দেক গ্ৰেপ্তাৰৰ দাবী তুলিছে। অৰূপ কুমাৰ দে ডাঙৰীয়া বাংলাদেশী হ'ব পাৰে, কিন্তু অসমত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ, মুছলমানসকলৰ এজনো বাংলাদেশী নাই। গতিকে আমাৰ এতিয়া প্ৰশ্ন হৈছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে তেওঁ বাংলাদেশী মূলৰ হয়, গতিকে তেওঁ কেনেকৈ এগৰাকী বিটিচিৰ ইএম হ'ব পাৰিলে, তেওঁ কেনেকৈ এগৰাকী বিজেপিৰ সদস্য পদ লাভ কৰিবলৈ সক্ষম হ'ল, ইয়া হৈছে এক ৰহস্যজনক প্ৰশ্ন। সম্প্ৰতি পুৰীৰ সমুদ্ৰ তীৰত মনোৰঞ্জনত ব্যস্ত থকা অৰূপ কুমাৰ দে এই সম্পৰ্কত কি স্পষ্টীকৰণ দিয়ে সেয়াহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।